নমস্কাৰ মোৰ প্ৰতিগৰাকী সেউজপ্ৰেমী বন্ধু বান্ধৱীক পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু শীতৰ সময়তো ৰঙৰ সময়তো মই আপোনালোকক ইনডোৰ প্লান্টছখিনি এটো কাৰণে দেখুৱাইছোঁ যেহেতু এখিনি হৈছে সদায়ে ধুনীয়া হৈ থকা প্ৰজাতি যিখিনি প্ৰজাতি 12 মাহে আমাৰ কাষত থাকে আমাক সেউজীয়া বিলাই থাকে এবাৰ অনাৰ পাছত ইহতি আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব বুলি চিন্তা কৰাৰ কোনো কাৰণ নাথাকে খুব কম প্ৰতিপালনৰ প্ৰয়োজন হয় অকণমান সময়ৰ ভিতৰতে ইহতি নিজৰ ৰংৰূপবোৰ ইমান ধুনীয়া কৰি তোলে সঁচাকৈ খুব ভাল লাগে আৰু মোক যদি কয় ব্যক্তিগতভাৱে মোক যদি কোনো লোকে সোধে ফুলাফুল আৰু পাতফুলৰ ভিতৰত মোৰ কি প্ৰিয় ফুলাফুল সকলোৱে ভাল পায় মই ভাল পাওঁ ফুলেজোপা ফুলি থাকিলেনো কোনে বেয়া পায় নহয় নে কিন্তু পাতফুল সমূহে মোক বেছি টানি নিয়ে পাতফুল সমূহে এটো কাৰণে টানি নিয়ে যেহেতু ইহতক আটাইতকৈ কম প্ৰতিপালৰ প্ৰয়োজন এবাৰ মাত্ৰ আমি ইয়াক যদি ৰোপণ কৰিছো ইয়াৰ প্ৰয়োজনীয় বাতাবৰণটো যদি আমি ইয়াক দিব পাৰিছো তেতিয়া হলে এই প্ৰজাতি সমূহক লৈ চিন্তা কৰি থকাৰ কোনো কাৰণ নাই বৰ বেছি ইহতৰ লগত লাগি থাকিব নালাগে ফুলসমূহ যেহেতু এটা সময়তে ফুলে আৰু সেই ফুলপাহ পাবৰ কাৰণে আমি বহুত বেছি কষ্ট কৰিব লাগে আৰু যিসকলৰ সময় থাকে বা যিসকলে কৰিব পাৰে তেখেতসকলে কৰে কিন্তু যাৰ সময়ৰ অভাৱ হয় তেখেতসকলে ইনডোৰ প্লান্টছ নিশ্চিন্ত মনেৰে সংগ্ৰহ কৰিব পাৰে আৰু এই সময়খিনিত আমি সৰু সৰু কিছুমান কথা যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে ইনডোৰ প্ৰজাতিসমূহ আপোনালোকে দেখিছে এইখিনি মোৰ এতিয়া মই আপোনালোকক দিয়া ভিডিঅ' আৰু এই ভিডিঅ'টোতে আপোনালোকে হয়তো লক্ষ্য কৰিছে মোৰ ইনডোৰ প্ৰত্যেকটো প্লান্টেই খুব ধুনীয়া হৈ আছে ফ্ৰেছ হৈ আছে যেহেতু এই সময়খিনি আমি ডৰমেন্ট পিৰিয়ড বুলি কওঁ ডৰমেন্ট পিৰিয়ড হলেও ইহতি কিন্তু গ্ৰোইং পিৰিয়ডতে থাকে মানে বাৰিষাৰ সময়ত যদি ইহতি এসপ্তাহত দুখিলা পাত উলিয়াইছে ঠাণ্ডাৰ দিনত ইহতি এসপ্তাহত এখিলা পাতৰ আধা ফাল মেল খায় কিন্তু পাতটো ওলাই বাঢ়ি থাকে এতিয়া এই প্ৰজাতিটোকে চাওক বিক্ৰীৰ কাৰণে মই আজি ইনডোৰ প্লান্টে সেই কাৰণে লৈ আহিছোঁ এটো হৈছে ফাইলোডেন্ড্ৰন ব্লেক কাৰ্ডিনেল যিসকল মোৰ নিয়মীয়া দৰ্শক তেখেতসকলে ভালদৰেই জানে যে ইনডোৰ প্লান্টছ বুলি কোৱাৰ লগে লগে ফাইলোডেন্ড্ৰন মনষ্টেৰা এনেধৰণৰ প্ৰজাতিসমূহ মোৰ অত্যন্ত প্ৰিয় আৰু সেইকাৰণে মই আপোনালোককো ব্লেক কাৰ্ডিনেল ফাইলোডেন্ড্ৰনটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখিছে আপোনালোকে ইমান ধুনীয়া কোমলকৈ ওলোৱা যিটো পাত সেই পাতটোৰ ৰংটো সঁচাকৈ খুব আকৰ্ষণীয় গতিকে সেই প্লান্টটো যদি আপোনালোকে ল'বলৈ বিচাৰে ল'ব পাৰিব তাৰ পাছতে এইটো হৈছে ফাইলোডেন্ড্ৰন বিলেটিয়াই খুব ধুনীয়া এটা গৰ্জিয়াছ প্ৰজাতি ফাইলোডেন্ড্ৰন বুলি ক'লেই আচলতে প্ৰত্যেকটো প্ৰজাতিয়ে খুব গৰ্জিয়াছ থাকে ইয়াৰ যিডাল ষ্টেম থাকে সেই ষ্টেমডাল অকণমান কমলা ৰঙৰ থাকে আৰু পাতৰ ষ্ট্ৰাকচাৰটো দিনক দিনে খুব ধুনীয়াকৈ দীঘল হৈ গৈ থাকে বাঢ়ি যেতিয়া যাব ইয়াৰ পটটো যেতিয়া সলনি হৈ পৰিব ইয়াতকৈ যেতিয়া ডাঙৰ পট এটা পাই যাব তেতিয়া ইয়াৰ ৰং ৰূপটো দুগুণে ফুটি উঠে খুব ধুনীয়া লাগে দেখিবলৈ ফাইলোডেন্ড্ৰন বিলেটিয়াই ফুলৰ লগত যিসকল ব্যস্ত আছে আপোনালোকে ফুলৰ লগত ব্যস্ত হৈ থাকক মই ফুলসমূহো দেখুৱাই আছোঁ শীতকালীন ফুল বা বগনভেলিয়া প্ৰজাতি মই দেখুৱাই আছোঁ তাৰ লগতে যিসকলে ইনডোৰ প্লান্টছ সংগ্ৰহ কৰি ভাল পায় আপোনালোকৰ কাৰণেও মই আজি ইনডোৰ প্লান্টছসমূহ লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু থাউকতে মই সেইকাৰণে ইনডোৰ প্লান্টছসমূহ এই সময়খিনিত কেনেধৰণেৰে আমি থ'ব লাগে মাজে মাজে কৈ যাবলৈ চেষ্টা কৰিছোঁ ডাইফন বেকিয়াৰ প্ৰজাতি সঁচাকৈ খুব ভাল লগা এটা প্ৰজাতি একেবাৰে কম প্ৰতিপালন লাগে ইহঁতক আমি বিশেষ মন দি নাথাকিলেও হয় এবাৰ আনি আমি ৰোপণ কৰাৰ পিছত সময়ে সময়ে ইহঁতক আমি যদি চাই থাকোঁ ৰাতি যেতিয়া নিয়ৰ পায় সেই নিয়ৰটো পোৱাৰ পাছত আমি যদি পিছদিনা পাতখিনিত ইহঁতক পানীটো স্প্ৰে কৰি দিওঁ তেতিয়াহ'লেও ঠাণ্ডাৰ দিনত ইহঁতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে আৰু ঠাণ্ডাৰ দিনৰ ৰ'দটো ইহঁতে যদি পায় তেতিয়াতো আৰুৱে ভাল কথা গতিকে এইটো হৈছে ডাইফন বেকিয়াৰ এটা খুব ধুনীয়া প্ৰজাতি ইয়াৰ শিৰাবোৰ বগা বগা হৈ পৰে বাৰিষাৰ সময়ত খুব ধুনীয়া লাগে যথেষ্ট ডাঙৰ প্লান্ট আছে আপোনালোকে ল'ব পাৰিব তাৰ পাছতে এইটো আন এটা ডাইফন বেকিয়াৰে খুব ধুনীয়া প্ৰজাতি আৰু এই প্ৰজাতিটোৰ পাতৰ এই ভেৰিগেশ্যনটো মোৰ খুব ভাল লাগে ইমান ধুনীয়া লাগে ডাৱৰৰ নিচিনা লাগে অকণমান আকাশৰ ডাৱৰবিলাকৰ নিচিনা চপৰ হৈ থাকে পাতখিলাত সঁচাকৈ খুব ধুনীয়া লাগে আৰু যথেষ্ট ডাঙৰ আকাৰৰ প্লান্ট আছে ডাইফন বেকিয়াৰ এই প্ৰজাতিটো যদি আপোনালোকে ল'বলৈ বিচাৰে ল'ব পাৰিব এয়া চাওক ইমান ধুনীয়াকৈ কোমলকৈ পাতবিলাক ওলাইছে সঁচাকৈ খুব ধুনীয়া লাগে ইহঁতক দেখিবলৈ ফেব্ৰুৱাৰী মাহ অহাৰ লগে লগেতো কোনো কথাই নাই ইহঁতি দুপে বাঢ়িবলৈহে মাত্ৰ চায় আৰু এই সময়খিনিতো ইহঁতক যদি আমি প্ৰয়োজনীয় বাতাবৰণটো দি ৰাখিব পাৰোঁ পানীৰ পৰিমাণটো খালি মাটিখিনিত আমি যথেষ্ট পৰিমাণে লক্ষ্য কৰিব লগা হয় ঠাণ্ডাৰ দিনত মাটিত আমি পানীটো পৰাপক্ষত একদম যেতিয়া অলপ ড্ৰাই নিচিনা হ'ব সইলটো তেতিয়াহে আমি দিব লাগে কিন্তু পাতখিনিত আমি স্প্ৰে কৰি থাকিব লাগে পাতখিনিত পানীটো স্প্ৰে কৰি থাকিলে প্লান্টটো ফ্ৰেছ হৈ থাকে কিন্তু
প্লান্টটো ৰোপণ কৰা মাটিখিনিত যদি আমি বেছিকৈ পানীটো প্ৰয়োগ কৰিবলৈ যাওঁ তেতিয়া ঠাণ্ডাৰ দিনত ইহঁতে গেলি যোৱাৰ সম্ভাৱনাটো বেছি হয় আৰু সেই সৰু সৰু কিছুমান কথাৰ কাৰণেই আচলতে ঠাণ্ডাৰ দিনত ইনডোৰ প্লান্টছে আমাক কন্দুৱাই বুলি আমি কওঁ কিন্তু আপোনালোকক মই দেখুৱাই আছোঁ মোৰ সকলোখিনি প্লান্টছে মোৰ বিক্ৰী প্লান্টছ হওক বা মোৰ নিজৰ সংগ্ৰহখিনিয়ে খুব ধুনীয়া হৈ আছে ঠিক তেনেকৈ এইটো হৈছে ফাইলোডেণ্ড্ৰন চিলভাৰ ক্লাউড খুব ধুনীয়া এটা প্ৰজাতি এটোও আপোনালোকে ল'ব পাৰে খুব ধুনীয়া প্লান্ট আছে ইয়াৰ ডাঙৰ আকাৰৰ প্লান্টটো আছে আৰু এইটো আকাৰৰ প্লান্টটো পাব তাৰ পাছতে এইটো আন এটা ফাইলোডেণ্ড্ৰনৰে প্ৰজাতি যিটোৰ নাম হৈছে চিলভাৰ ভায়লিন আৰু মোৰ নিজৰ যিটো চিলভাৰ ভায়লিন ফাইলোডেণ্ড্ৰন সেইটো বাৰু আজি ভিডিঅ'ত মই আপোনালোকক দেখুওৱা নাই সেই প্লান্টটো যে ইমান ধুনীয়া হৈছে মই নিজে কৈছোঁ আপোনালোকক আৰু ঘৰলৈ অহা লোকসকলেও কয় সঁচাকৈ সেই প্লান্টটো ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু আচলতে এই প্ৰজাতিসমূহৰ পাতবিলাক ইহঁতে যেতিয়া দিনক দিনে বাঢ়ি গৈ থাকে তেতিয়াহে ইহঁতৰ পাতৰ প্ৰকৃত যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো ফুটি উঠে গতিকে এইটো চিলভাৰ ক্লাউড ক্ষমা কৰিব চিলভাৰ ভায়লিন ফাইলোডেণ্ড্ৰন এইটোও আপোনালোকে ল'ব পাৰিব তাৰ পাছতে আহিছোঁ ইনডোৰ প্লান্টছ বুলি কোৱাৰ লগে লগে খুব ফেমাছ এটা ইনডোৰ প্লান্টছৰ প্ৰজাতি যিটোৰ নাম হৈছে ৰাবাৰ প্লান্টৰ অসংখ্য প্ৰজাতি আছে মই সময়ে সময়ে আপোনালোকক সেই প্ৰজাতিসমূহো দেখুৱাইছোঁ আগতে আৰু এইটো আন এটা খুব ধুনীয়া ৰাবাৰ প্লান্টৰে প্ৰজাতি বগা আৰু সেউজীয়াৰ ভেৰিগেশ্যন সঁচাকৈ খুব ধুনীয়া এটা প্ৰজাতি আৰু ইমান মৰম লগাকৈ কোমল পাতখিলা ওলাইছে আৰু সেই কোমল পাতখিলাৰ যিটো ভেৰিগেশ্যন সেই ভেৰিগেশ্যনটো সঁচাকৈ খুব ধুনীয়া ইমান মৰম লগা ইমান আকৰ্ষণীয় চাওকচোন সঁচাকৈ ভাল লগা নাইনে গতিকে এই প্ৰজাতিটো যদি আপোনালোকে এই সময়খিনিত ল'বলৈ বিচাৰে তেতিয়া মোৰ ওচৰত পাব আপোনালোকে মাত্ৰ এটা স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বটটো লোৱাৰ পিছত ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে মোৰ নাম্বাৰটো দিয়া থাকে সেই নাম্বাৰটোত আপোনালোকে মাত্ৰ এটা মেছেজ কৰিলেই হ'ব তাৰ পাছতে চিংগোনিয়াম এইটো হৈছে চিংগোনিয়াম আলবো খুব ধুনীয়া লাগে দেখিবলৈ চিংগোনিয়াম আলবো বগা আৰু সেউজীয়াৰ ভেৰিগেশ্যন সঁচাকৈ খুব ধুনীয়া এটা প্ৰজাতি আৰু এতিয়াও খুব ধুনীয়া হৈ আছে গতিকে আপোনালোকে যদি এই সময়খিনিত এই প্ৰজাতিটো বা এই প্লান্টটো ল'ম বুলি ভাবিছে নিশ্চিন্ত মনেৰে ল'ব পাৰে খুব ধুনীয়া ধুনীয়া প্ৰজাতি আৰু ইহঁতে যেতিয়া বাঢ়িবলৈ আৰম্ভ কৰে সঁচাকৈ ইহঁতক আৰু দুনাই চিন্তা কৰাৰ প্ৰয়োজন নাই যে এই প্লান্টটো বেয়া হৈ যাব নেকি একেবাৰে কম প্ৰতিপাল ল' মেইনটেনেন্সৰ প্ৰজাতি বুলি ক'লে এই প্ৰজাতিসমূহেই আহে তাৰ পাছতে ফাইলোডেণ্ড্ৰন আন এটা মোৰ খুব ভাল লগা প্ৰজাতি যিটো প্ৰজাতিৰ নাম হৈছে ফাইলোডেণ্ড্ৰন স্কুৱেমিফলিয়াম সঁচাকৈ খুব ধুনীয়া প্ৰজাতি চাওকচোন ইমান ধুনীয়া লাগে দেখিবলৈ এই প্ৰজাতিটো বিশেষকৈ পাতখিলাতকৈও ইয়াৰ ষ্টেমডাল চাওকচোন কোমলকৈ ওলোৱা ষ্টেমডালত একদম ৰঙা ৰঙা নিচিনা শুং শুং পৰি থাকে আৰু যেতিয়া অকণমান প্লান্টটো বুঢ়া হ'ব মানে ষ্টেমডাল অকণমান পুৰণি হ'বলৈ আৰম্ভ কৰে তেতিয়াই ইয়াৰ ষ্টেমডালৰ শুং শুংবোৰ সেউজীয়ালৈ ৰূপান্তৰিত হয় সঁচাকৈ খুবেই ধুনীয়া এটা প্ৰজাতি খুব ভাল লগা এটা প্ৰজাতি ফাইলোডেণ্ড্ৰন স্কুৱেমিফলিয়াম এনেধৰণৰ এই প্লান্ট বিক্ৰীৰ কাৰণে আছে যদি আপোনালোকে সংগ্ৰহ কৰিম বুলি মনতে ভাবিছে তেতিয়াহ'লে কৰিব পাৰে এই সময়খিনিতো আপোনালোকে সংগ্ৰহ কৰি ৰাখি দিয়ক ফেব্ৰুৱাৰী মাৰ্চ অহাৰ লগে লগে ৰিপৰ্টিং কৰিব তাৰ পাছতে চাব এই প্ৰজাতিসমূহ কিমান ধুনীয়াকৈ লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইহঁতক আচলতে খুব লাইট ৱেইট ছইলৰ প্ৰয়োজন হয় তাৰ পাছতে একেবাৰে শেষত দেখুৱাইছোঁ এইটো মনষ্টেৰা এডানছনিৰ এইটো খুব ধুনীয়া এটা এইটো আচলতে মধ্যমীয়া আকাৰৰ যিটো পাতৰ প্ৰজাতি সেই প্ৰজাতিটো একেবাৰে সৰু পাতৰ এটাও আছে আৰু একেবাৰে ডাঙৰ পাতৰ এটা আছে সেইটো যিটো স্কিলিটো বুলি কয় আৰু এইটো হৈছে মাজৰ যিটো প্ৰজাতি সেই প্ৰজাতিটো এইটো মাজতে থাকে আচলতে ইয়াৰ পাতটো বহুত বেছি ডাঙৰো নহয় বহুত বেছি সৰুও নহয় সেইকাৰণে খুব ধুনীয়া লাগে এই প্ৰজাতিটো গতিকে এইসমূহ ইনডোৰ প্ৰজাতি যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে হোৱাটছএপ কৰিব ধন্যবাদ